বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু আজি অন্তিম দিনাই কাছাৰ জিলা প্ৰশাসন কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে এটা উখল মাখল পৰিৱেশ যেহেতু আজি কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীসকল বিজেপি হোক কংগ্ৰেছ হোক তৃণমূল কংগ্ৰেছ হোক বা এজিপি হোক সকলো কেণ্ডিডেট ওলাই আহিছে আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আৰু পুৱাৰে পৰাই ক'বলৈ গ'লে কৰ্মী সমৰ্থকৰ ভিৰ জমিছে ডাক বাংলো ৰোডত আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সকলোৰে হাতত কংগ্ৰেছ হোক বা বিজেপি হোক বা তেওঁলোকৰ ফ্লেগ লৈ বিজেপিৰ মুৰ্দাবাদ ধ্বনি বা বিজেপিৰ এগেইনষ্টত বা কংগ্ৰেছৰ এগেইনষ্টত ধ্বনি ইয়াত চলি আছে আৰু কাছাৰ জিলা 7টা বিধানসভা সমষ্টি অৰ্থাৎ শিলচৰ উধাৰমন্দ ধলাই সোণাই কাঠিগড়া ধলাই বৰখালা বিধানসভা সমষ্টিৰ সকলো প্ৰাৰ্থী আজি ওলাই আহিছে আৰু আজি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আজি উপস্থিত হৈছে আৰু একেলগে কাছাৰ জিলাৰ 6টা বিধানসভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থীসকলে ইয়াত মনোনয়ন দাখিল কৰিবলৈ আছে আৰু তেওঁলোকৰ সংগ দি আছে দিলীপ শইকীয়াই আৰু আশীৰ্বাদ লৈ 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে লক্ষীপুৰৰ পৰা মনোনয়ন পত্ৰ জমা দিছোঁ আৰু ৰাইজৰ যেনেকৈ আশীৰ্বাদ ৰাইজৰ যেনেকৈ ভালোবাসা ৰাইজৰ যেনেকৈ সহযোগিতা আগবঢ়াইছে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ বিপুল ভোটত লক্ষীপুৰতে অকল নহয় কাছাৰৰ প্ৰতিখন সমষ্টিতে বিজেপি আৰু এজিপি প্ৰাৰ্থী নিৰ্বাচিত হ'ব লক্ষ্য এটাই যে ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার নেতৃত্বত অসমত আকৌ এবার বিজেপি সরকার প্রতিষ্ঠিত করবে নমিনেশন দিতে যাচ্ছি সবাই আশীর্বাদ নিয়ে সবাই আমার পাশে যেভাবে শিলচরবাসী এগিয়ে এসে আমাকে আশীর্বাদ দিচ্ছেন ওদের আশীর্বাদ থাকবে এবং আমার জয়ী নিশ্চিন্ত লড়াই কারোর সাথে নাই জনতা আমাকে আশীর্বাদ দেবেন শিলচরবাসী আমাকে আশীর্বাদ দেবেন শিলচরবাসী এবার স্থির করে নিয়েছেন পরিবর্তন চাইছেন এবং আমাকে 2 হাত করে আশীর্বাদ দিচ্ছেন আপনি আজকে দেখলে বুঝবেন কিভাবে স্বতঃস্ফূর্তভাবে মনোনয়ন জমা দিতে মানুষ এগিয়ে এসছেন ক'বলৈ গ'লে এটা উৎসৱমুখৰ পৰিৱেশ সকলোৰ হাতত দলীয় ফ্লেগ লৈ যেন এটা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইতিমধ্যে মই ইয়াত এটা কথা উল্লেখ কৰিছোঁ যে নিৰাপত্তা ব্যৱস্থা কিন্তু কটকটীয়া কৰা তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিৰ ঘটনা ইয়াত সংঘটিত নহয় শিলচৰৰ পৰা আশী দাস লোকেল 18